আইতাৰ ওচৰত এই বিহু খাবলৈ আহিছিলোঁ। গধূলি আপোনালোকৰ আজি আইতা গোটেই পৰিৱেশটো দেখাম চাব দেই। আইতাৰ ওচৰত আহিছোঁ, আইতাই মোক এইডোখৰ ঠাইখন মচি লৈছে। নিয়ম আৰু বোলে। এয়া দেখিছে নহয় ভেচেলি আইতাৰ ওচৰত বিহু খাবলৈ আহিছিলোঁ। আইঅ কৃষ্ণ কৃষ্ণ। আইতা আশীৰ্বাদ কেনেকৈ দিয়ে আজি চাই ল'ব, সকলোৱে শিকিব। দেখিছে নহয় মই তেওঁলোকক বহুত সৰু, কিন্তু তেওঁ মোক কিমান নিয়ম নীতিয়ে দিছে। চাহকাপ দেখিছে নহয়। কৃষ্ণ প্ৰভু ৰাতি দেই এতিয়া ভগৱন্ত আমি আমাৰ আজি এই অভাগী দুখীয়া ভগা ঘৰলৈ এজন বিহু বুলি দেখা কৰিবলৈ ভকত আহিছে। আমি ভকত মানুহ, ভকত ভগৱন্ত। আমি ভকতক আমি কি দি সন্তোষ কৰিম? প্ৰভু ভগৱন্ত কেইবা ৰূপতো আহে। তেওঁ ভকত হিচাপে আহিছে, কিজানি তেওঁ কোন ৰূপত আহিছে আমি চিনি পোৱা নাই। গতিকে আমি অকণমান বৈকুণ্ঠৰ জলজীৱ দি এই ভকতজনক আমি সেৱা শুশ্ৰূষা এবাৰ কৰিছোঁ। ইয়াত যদি কিবা এটা ভুল ক্ৰুটি অপৰাধ হৈছে, সমস্তখিনি অপৰাধ ক্ষমা দয়া কৰি প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা আশীৰ্বাদ কৰক। তেওঁ জন্মে জন্মান্তে তেওঁৰ চৰণত আমাক ঠাই দিয়ক, ভকতৰ চৰণত ঠাই দিয়ক। আমি ইয়াকে প্ৰভু ভগৱন্তৰ ওচৰত গোহাৰি জনাইছোঁ। কৃষ্ণ প্ৰভু নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিও মায়াকণি জান আপোনাৰ মহিমা আপুনি ব্যকত কৰি যুৱক কৰা পৰিত্ৰাণ। প্ৰভু যুৱক কৰা পৰিত্ৰাণ। হে প্ৰভু ভগৱন্ত আপোনাৰ বৈকুণ্ঠৰ জলযোগ দিওঁতে যদি ইয়াত বাইকে বচনে আসনে ভূষণে যদি কিবা ভুল কুটি অপৰাধ হৈছে, সমস্তখিনি অপৰাধ ক্ষমা দয়া কৰি জন্মে জন্মান্তে আপোনাৰ চৰণত ঠাই দিয়ক। আপোনাৰ গোসাঁনী চৰণে ক্ষমা দয়া কৰক। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ। কৃষ্ণ আইতা পিঠা আপুনি নিজে বনোৱা নি? কৃষ্ণ হ'ব দেই। আইতাক সুধিছোঁ দেই, আইতা পিঠা আপুনি নিজে বনোৱা? নিজে বনোৱা পিঠা। আৰু আজি মই ধুনীয়াকৈ ৰাতি আহিছোঁ, এতিয়া 7 বাজি গৈছে আৰু মই ধুনীয়াকৈ আপোনালোকৰ আইতাক গোটেই পৰিৱেশটো দেখাম। কেনেকুৱা নদী পাৰত জয়াল জেগাত আইতাই অকলে অকলে ঘৰত আছে দেখাম। আজি ভাতো খাই যাম, ভিডিঅ' বনাম, মনৰ কথা পাতিম। আজি এঘণ্টামানৰ ভিডিঅ' এটা বনাম। আইতাই সাধু ক'ব, মনৰ কথা ক'ব জুহালৰ কিনাৰত। এয়া মই চাহকাপ গ্ৰহণ কৰিছোঁ। ধন্যবাদ কৃষ্ণ দেই। আৰু সকলোলৈ নতুন বছৰ শুভকামনা থাকিল। আৰু শেহতীয়াকৈ ৰঙালী বিহু আইতাই মানে ওলগ জনাইছে। ধন্যবাদ। মই পীড়াখনত ইতিমধ্যে বহিছোঁ। ধুনীয়াকৈ মজিয়াখনত মচি থোৱা আছিলে, পানী দি মোহাৰি দিছে। আইতা ভকতীয়া মানে এইকেইটা ভাত কোটি টকা দিলেও বিচাৰি পোৱা নাযায়। মাছৰ বিলাহী আলু আৰু ভাত, জলকীয়া নিমখ, এয়া বেঙেনা আলু ভাজি আৰু কিবা তিতা ভাজি আছিলে বুলি কৈছিলে নহয়। তিতা ভাজি অকণমান আছে, আনিম। একেবাৰে আনি লওক, আশীৰ্বাদটো ধুনীয়াকৈ দিব। আমি এয়া আজি বিহু ভাত মই আইতাৰ ওচৰত খাইছোঁ। আইতাক মোৰ দিবলগীয়া একোৱে নাই, আইতাই বেয়া চেয়া নাপাব। আপোনালোকে আশীৰ্বাদ কৰক। ইউটিউবৰ পৰা যদি পইচা পাওঁ আইতাকেইটা পাতিছোঁ ভাল কিবা এটা, মই ভাল মানে দিবই লাগিব, ইমান কষ্ট কৰিছে। মই নেটপেকটোহে ভৰাইছোঁ বা ভিডিঅ'টো মোবাইলটো ধৰিছোঁ, আইতাই সকলোখিনি কৰিছে। আৰু এয়া ধুনীয়াকৈ মই চাহ খোৱাৰ পাছত এয়া ভাত মই আকৌ এবাৰ কৈ দিছোঁ, ভাত মাছৰ বিলাহী জোল, দাংবটি বেঙেনা আলু ভাজি, মাছৰ তিতা ভাজি বেঙেনা দিয়া, আৰু এই আইতাই ধুনীয়াকৈ, আৰু এইটোতকৈ কোটি টকীয়া আশীৰ্বাদ ক'তো নাপাওঁ আৰু নালাগেও। আইতাই এটা আশীৰ্বাদ দিব চাব দেই। কৃষ্ণ প্ৰভু হে ভগৱান, আজি আমাৰ গৃহলৈ এজন ভকত উঠতি হিচাপে ঠিক দিলেহি। ভকত ভগৱন্ত মহাবলৱন্ত আনিব লাগে আমি কাণে কণ্ঠই, কিন্তু আহিছে 2 পাৱে চলি। আমি 1 পাৱৰো মূল্য দিব নোৱাৰোঁ, কিন্তু তেখেতে নিজ গুণে নিজে তুষ্ট হৈ আমাক এই দাসীক উদ্ধাৰ কৰি থৈ যাওক। আজি আমাৰ গৃহত এই ভকতজনক নতুন বছৰ বিহু, নতুন বছৰ বহাগ বিহু আপোনাৰ বৈকুণ্ঠৰ আমি বৰপ্ৰসাদ বুলি কওঁ। ভকতক আমি এই মানে ৰন্ধন কৰি খোৱাবলৈ হ'লে আমি বৰপ্ৰসাদ বুলি আমি ব্যৱহাৰ কৰোঁ।
কাৰণ ইয়াত বাক্য শুদ্ধ নহ'লে আপোনাৰ খাদ্য শুদ্ধ নহয়। গতিকে চবেই চব কথা বুজি নাপায়। গতিকে আমি বৈকুণ্ঠৰ বৰপ্ৰসাদ ৰন্ধন কৰি আজি ভকতজনক আমি শুশ্ৰূষা কৰিছোঁ। এই প্ৰসাদমুঠি আমি দিওঁতে থওঁতে আমাৰ বাইকে বচনে ৰন্ধন বাহন কৰোঁতে ইয়াত অনেকখিনি বঢ়া তোতা ভুল কুটি বাইক বচন ইয়াত সিদ্ধ হ'ব পাৰে। সমস্তখিনি প্ৰভু ভগৱন্তই বৈকুণ্ঠপা তেখেতৰ বৈকুণ্ঠৰ ভঁৰালৰ বৰপ্ৰসাদ প্ৰভু ভগৱন্তই পবিত্ৰ কৰি অন্ন ব্যঞ্জন সমস্তখিনি পবিত্ৰ কৰি সমস্ত ভকতজনৰো আমাৰ এই দাসীও দেহ মন চিত বিধ সমস্ত তেওঁ প্ৰভু ভগৱন্তই পৰিষ্কাৰ কৰক। জন্মে জন্মান্তে প্ৰভু চৰণৰ তলত ঠাই দিয়ক। ভকতৰ চৰণপাত্ৰ কৰক। ভকত বৈষ্ণৱক সেৱা যে আমি ইহকালে পৰকালে যে আমি চৰণ সেৱা কৰিবলৈ পাওঁ, ইয়াকে আপোনাৰ প্ৰভু গোসাঁনী চৰণত আমি দুৱাই দুৱাই আমি গোহাৰি জনাইছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ। প্ৰভু সৰ্ব দুখ ক্ষমা কৰি নিজ গুণে নিজে আপুনি তুষ্ট হওক দেই। প্ৰভু ভগৱন্ত নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰিও মায়াকণি যান আপোনাৰ মহিমা আপুনি ব্যকত কৰি যুৱক কৰা পৰিত্ৰাণ। প্ৰভু যুৱক কৰা পৰিত্ৰাণ। কৃষ্ণ শংকৰ মাধৱ মাধৱ। ধন্যবাদ মাধৱ। এইকেইটা ভাত এতিয়া আপোনাক মানে বহুমূলীয়া হয়, বহুমূলীয়া। ধন্যবাদ। কৃষ্ণ। কৃষ্ণ।